মা ঘৰৰ পৰা কামলৈ গৈছিলে ৰাতিপুৱা এই ছোৱালীজনীয়ে গৈছিলে কামলৈ তাৰপিছত আহোঁতে মইতো পাত ছিঙি আছিলো বাৰীত পাত ছিঙি আছিলো ন মাইক আহোঁতে বোলে ৰাস্তাত পৰিলে বুলি কৈছে নামটো কি জয়মতী বালিকা জেলুকনি তাৰ ভাগৰ স্কুটি চলাই আহিছিলে তাৰ ভাগৰ স্কুটি মাইকীজনী স্কুটিতে চলাই আহিছিলে মই নাজানি নহয় মই আহি পিনে ঘৰত কৈছে যে মা পৰিলে নহয় বুলি কৈছে তাৰপিছত মই ভাত খাবলৈ ওলাই গৈছিলোঁ লাষ্টত লৰ মাৰি পিনে আহি পিনে চাইছোঁ মেডিকেলত তাৰপিছত গাড়ী উঠি পিনে মাক কৈছোঁ হুচ নাইকিয়া নায়ে মা ভাগৰ তাৰপিছত আৰু অকল হেৰিটো মাৰিছিলে ঘৰৰ ওচৰৰে মানুহ হয় তেহেঁতৰ বাগানতে কাম যাওঁ আমি মোৰ দাদা আছে এইটো আৰু ডাঙৰ ককাইও আছে আৰু মা দেউতা আছে আৰু মই ছোৱালী আৰু বাই এজনী বিয়া দিলে মোকো বিয়া দিছিলে ঘৰত আনি পিনে থৈছে আহিছিলে এক্সিডেণ্ট হৈ আনকনচিয়াছ অৱস্থাত তো স্কুটিৰ পৰা পৰিছিলে চিভিয়াৰ ব্লিডিং হৈ আছিলে মূৰৰ পৰা তো আমি চালোঁ মানে পেচেণ্টৰ BP পালছ তেনেকুৱা একো নাছিলে কিন্তু শ্বাসটো চলি আছিলে আৰু পেচেণ্টৰ পূৰা চিজাৰ আহিছিলে তো আমি পিছফালৰ পৰা পূৰা ব্লিডিং হৈ আছিলে মূৰত তো আমি এইখিনি চিলাই কৰোঁতেই মানে পেচেণ্ট এক্সপায়াৰী হ'ল মানে ইয়াতে জয়মতী মানিক দাস ক'ৰ হয় এতিয়ালৈকে মানে গম পোৱা নাই